Hello everyone, মই ডিম্পিয়ে আপোনালোক সকলোকে মোৰ চেনেল নিউজ আইনলৈ আদৰণি জনাইছোঁ আৰু মোৰ প্ৰথম ভিডিঅ'টোত আপোনালোক সকলোৱে ইমান মৰম আৰু সহায় জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি এই ভিডিঅ'টোত মই বিশেষকৈ সেইসকল কণমানিলৈ আগবঢ়াইছোঁ যিসকল কণমানিয়ে প্ৰথম আৰম্ভ কৰিছে স্কুললৈ যাবলৈ বা যিসকলে প্ৰথম ইংলিছ এলফাবেটছ লিখিবলৈ আৰম্ভ কৰিছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো মই ভাবোঁ খুব হেল্পফুল হ'ব। মই দেখাব বিচাৰিছোঁ ইংলিছ এলফাবেটছ লিখিবৰ কাৰণে প্ৰথম ষ্টাৰ্ট কৰিবৰ কাৰণে যিখিনি আমাক ABC লাগে সেইখিনি দেখাব বিচাৰিছোঁ। মিন্স লাইনছ, যিখিনি লাইনছ লাগে সেইখিনি দেখাম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, খুব শ্বৰ্ট ফৰ্মতে মই কৈছোঁ। প্ৰথম মই মুখেৰে এবাৰ লাইনছখিনি কৈ দিওঁ। ফাৰ্ষ্টটো হৈছে ষ্টেণ্ডিং লাইন, তাৰ ছেকেণ্ডটো হৈছে স্লেণ্টিং লাইন, থাৰ্ডটো স্লিপিং লাইন এণ্ড ফ'ৰ্থটো হৈছে কাৰ্ভ। আৰু এই চাৰিটা ভাগৰ মাজতে কেইবা ধৰণৰো আছে। কেনেকৈ কৰিব লাগে, কেনেকৈ লিখিব লাগে, কেনেকৈ ষ্টাৰ্ট কৰিব লাগে মই লিখি পেলাই দেখুৱাই দিছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। এট দ্য ভেৰি ফাৰ্ষ্ট we will learn the standing line. Okay, we shall start with standing line. So see carefully from up to down, from up to down. Okay, this one again I am writing, see nicely, up to down, like this. This is okay, this is what is this? This is standing line, standing line. Okay, now we will learn sleeping line, sleeping line. See very nicely, sleeping line, this from left to right. Okay, from left to right, like this. See again, like this. Okay, are you getting something? Very nice. Now let's come to the slanting line, slanting line. Okay, slanting line. See, we can write slanting line in two ways. First one, number A, like this. Okay, like this. Okay, like this. Then number B, see, like this. Okay, the opposite one. Okay, the opposite. These are the slanting lines. Then come, we have learned standing line, sleeping line, then slanting line. Now next, curve, curve. Okay, curves. See, there are also 4 categories. First one, number A, this one, like this. Very easy, right? Then come to B, like this, the opposite. Okay, the opposite of A, like this. Yes. Now come number C. Come to C. This is up curve, up curve. Okay, up curve. Okay,
The last category, it is the down curve, like this. Okay, so these are the lines which we need to write the alphabets. These are the lines, the very important lines which we need to write the English alphabets. Okay, now I am going to say this in Assamese also. Alphabet লিখিবৰ কাৰণে আমাক এই 4 বিধ লাইন প্ৰয়োজন হয়। ফাৰ্স্ট আছে আমাৰ ষ্টেণ্ডিং লাইন ওপৰৰ পৰা তললৈ আহে, মই কাৰ্চিন দি এৰৰ সহায়ত শিকাই দিছোঁ। নেক্সট স্লিপিং লাইন, এয়া কোনফালৰ পৰা কোনফালে যাব মই কৈছোৱেই। দেন স্লেণ্টিং লাইন দুবিধ আহিছে, দেখিছা, এ আৰু বি মই দুটা কেটেগৰী কৰি দেখাই দিছোঁ। নেক্সট আহিলে আমাৰ কাৰ্ভটো মই অসমীয়াত তোমালোকক কেনেকৈ লিখিবা আকৌ এবাৰ কৈ দিছোঁ। দেৰ আৰ 4 কেটেগৰিজ। অ'কে, 4 ভাগ কৰিছোঁ কাৰ্ভটো। এটা হৈছে আমাৰ এইটো ৰাইট, এনেকৈ আহিছে দেখিছা। এইটো কেনেকৈ কৰিছোঁ মই, এৰ'টো কোনফালে দিছোঁ গম পাইছা, এনেকৈ আহিছে এৰ'টো। দেন নেক্সট এইটো তেনেকৈ এনেকৈ আহিছে এৰ'টো। এৰ' কেনেকৈ আহিছে মন কৰিছা, এৰ' চাই তোমালোকে কৰিব পাৰিবা। নেক্সট নাম্বাৰ চি কেটেগৰীটো চোৱা, এইটো আমি এনেকৈ লিখিছোঁ, এয়া এনেকৈ গৈছেগৈ দেখিছা কেনেকৈ আহিছে। মই এৰৰ সহায়ত খুব ধুনীয়াকৈ দেখাই দিছোঁ, ধৰিব পাৰিছা তোমালোকে। ওপৰৰ পৰা আহিছে এৰ'ডাল, চোৱা ওপৰৰ পৰা আহিছে, মই গতিকে এনেকৈ দেখাইছোঁ। ওপৰৰ পৰা আহি আকৌ এনেকৈ ওপৰলৈ গুচি গৈছে কাৰণে এডাল এৰ' এনেকৈ যাব, হয় দেখিছা। ওপৰৰ পৰা আহি আকৌ ওপৰলৈ গুচি গৈছে এনেকৈ। এতিয়া নাম্বাৰ ডি কেটেগৰীটোত চাবা, ডাউন, এইটোক কয় ডাউন কাৰ্ভ। মই ছাইডত লিখি দিম বাৰু আকৌ। এইটো তলৰ পৰা ষ্টাৰ্ট হৈছে, ডাউন হয়নে, ডাউন কাৰ্ভ, ডাউন মিনছ তল। চ' তলৰ পৰা ষ্টাৰ্ট হ'ব, এনেকৈ আহি এনেকৈ আহি এনেকৈ শেষ হৈছে। আকৌ আমি তলৰ পৰা ষ্টাৰ্ট কৰিম এনেকৈ, আৰু তলতে শেষ হ'ব এনেকৈ, ঠিক আছে। চ' এইটো হৈছে আমাৰ ৰাইট কাৰ্ভ, এইটো আমাৰ ৰাইট কাৰ্ভ। এইটো হ'ব আমাৰ লেফ্ট, হয়নে, লেফ্ট কাৰ্ভ হ'ব। এইটো হ'ব আপ কাৰ্ভ, আৰু এইটো হ'ব ডাউন কাৰ্ভ। অ'কে, ঠিক আছে। তেতিয়াহ'লে এইখিনি লাইন কেতিয়া দৰকাৰ হয় বুলি ক'লোঁ, আকৌ চোৱা ভালকৈ। এইখিনি লাইন আমাক যেতিয়া ইংলিছ এলফাবেটখিনি প্ৰয়োজন হয় লিখিবলৈ, তেতিয়া আমাক এই লাইনছখিনিৰ প্ৰয়োজন হ'ব। ফাৰ্ষ্টত ষ্টেণ্ডিং লাইন, দেন স্লিপিং লাইন, দেন স্লেণ্টিং লাইন, দেন কাৰ্ভ, ঠিক আছে। দেখিলেনে কিমান সহজ, খুব সহজ। ঘৰত প্ৰেক্টিছ কৰাৰ ওপৰতে কথা। প্ৰেক্টিছ কৰিলে মানে এইখিনি লাইনৰ সহায়ত ইংলিছ এলফাবেটখিনি খুব সহজতে কণমানিহঁতে আৰম্ভ কৰিব পাৰিব, আৰু হেণ্ডৰাইটিঙো খুব ধুনীয়া হ'ব। ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, কিন্তু তাৰ আগতে যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।